চাহ শ্ৰমিকৰ ৰুদ্ৰৰূপ। উত্তপ্ত ৰঙাজান চাহ বাগিচা। ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। দুখীয়া চাহ শ্ৰমিকৰ দুখ বুজেনে কোনোবাই? গোটেই মাহ কাম কৰি পায় কেইটামান টকা, তাৰ পিছতো সময়ত নাপায় প্ৰাপ্য ধন। দুখীয়াৰ দুখ নুবুজে চাহাবে, সেয়ে ওলাই আহিল ৰাজপথলৈ। দৰমহা আজি 24 দিন হ'ল। বাকী দৰমহাটো আমাৰ তেনেকৈ পেণ্ডিং লাগি বহুত দিন হৈ গ'ল। আমি বহুত এনেকৈ আহি পেলাই হালা কৰিলে দৰমহাটো পাওঁ, আহি পেলাই ক'ব লাগিব তেতিয়া দৰমহাটো পাওঁ। যিজন চাহাব আমাৰ ৰাখিছোঁ, চাহাবক আমি কওঁ যে ছাৰ আমি আপোনাকহে জানো, বাগানখন আপুনি মেইনটেইন কৰি আমাক কাম কৰাই আছে, আমি আৰু মালিক হেড অফিচৰ লগত আমাৰ কোনো কথা নাই। গতিকে তেওঁ সেইবিলাক কথা ভালকৈ গুৰুত্ব নিদি পেলাই হ'ব কম কৰি এনেকৈ গুণ্ডাৰাজ কৰি বাগানখন চলাবলগীয়া হৈছে। দৰমহাটো তেখেতসকলৰ মন ইচ্ছা অনুযায়ী, মানে আজি নিদিওঁ কাইলৈ দিম, এটা সঠিককৈ কথা কোনো ক'ব নোৱাৰে যে কাইলৈ দৰমহা হ'ব ইয়া আজি হ'ব। আমি সদায় জানো শনিবাৰে আমাৰ দুখীয়া শ্ৰমিকে শনিবাৰে দৰমহাটো যদি পায় তেন্তে দেওবাৰ দিনাখন অলপ শাক চব্জি বজাৰটো কিনি ল'ব পাৰে। প্ৰাপ্য মজুৰি নিদিয়াৰ বাবে জাঙুৰ খাই উঠিছে হাজাৰ হাজাৰ শ্ৰমিক, কৰিছে প্ৰতিবাদ। চাহ বাগিচাৰ মেনেজাৰক খেদি প্ৰহাৰ কৰাৰ চেষ্টা শ্ৰমিকৰ। ঊনচল্লিছ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ এইসকল শ্ৰমিকৰ। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰু উদ্ধাৰ কৰে বাগিচাৰ মেনেজাৰক। 17 চনৰ পৰা গোটেই লাইবিলিটি ধৰি যিমান প্ৰাপ্য দিবলগীয়া আছে, PF গ্ৰেজুৱেটি ৰেচনৰ পৰা আদি কৰি ৰাইজৰ ঘৰ টিং ফুটা হৈ গৈছে। এবাৰ গোটেই মানুহ আহি পেলাই ঘৰ চালে টিং এপাত নাই, কিমান ডাঙৰ ধুমুহা বৰষুণ গৈছে চবেই জানে। গতিকে সেইকাৰণে আমি কৈছোঁ এই মালিকক আমাক আৰু নালাগে। এনেকুৱা মালিক যদি ভাল সিদ্ধান্ত দিবলৈ হয়, আজি আহি ইয়াত ভাল সিদ্ধান্ত দিলে এই কাৰ্যসূচী সিদ্ধান্ত সবল হ'লে চলি থাকিব। মানে ভিজিট আনিছে, মালিকে ভিজিট পঠিয়াইছে বাগানত দেখুৱাবৰ কাৰণে। কি কৰিছে ভিজিটে? ৰাস্তা কাণে ৰোড ছাইডটো অকণমান চাফা কৰাই দিয়ে আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে যে আমি একদম বাগান চাফা ৰাখিছোঁ, কিন্তু গোটেই বাগান জংঘল আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে আমি একদম গোটেই বাগান চাফা কৰি দিলোঁ বুলি পেলাই। এনেকুৱা এইবিলাক মেনেজাৰে আমাৰ গোটেই বাগান ধ্বংস কৰি দিছে। এইবিলাক মেনেজাৰে 2000 শ্ৰমিকে পোৱা নাই আজিলৈকে পইচা, কিন্তু এনেকুৱা ফাঁকি মাৰিছে এই মেনেজাৰ। যিকেইটা মেনেজাৰ আছে চব ফাঁকি, চব দালাল। একদম ৰোড চাইড অকল চাফা কৰিব আৰু গোটেই বাগান জংঘল কৰি থৈছে সিহঁতি। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।